গোপীনাথ বৰদলৈ তেখেতে অসম সুৰক্ষাৰ যি পণ লৈছিল আৰু সেই একেই উদ্দেশ্যৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো আজি প্ৰথমটো কাম কাজ তেখেতে আৰম্ভ কৰিব গোপীনাথ বৰদলৈৰ স্মৃতি স্মৰণ কৰি। এই মুহূৰ্তত মুখ্যমন্ত্ৰী আহি উপস্থিত হৈছে। আমি দেখুৱাই আছো গোপীনাথ বৰদলৈৰ যি উদ্যান আছে, গোপীনাথ বৰদলৈ উদ্যানৰ পৰা আমি দেখুৱাইছো প্ৰথমটো কাৰ্যসূচী মুখ্যমন্ত্ৰীগৰাকীৰ, যিহেতু দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমটো কাৰ্যসূচীত তেখেতে গোপীনাথ বৰদলৈৰ তেখেতৰ শ্ৰদ্ধাঞ্জলি জনাই তেখেতে এই যাত্ৰা আৰম্ভ কৰিব। আমি দেখুৱাই আছো এয়া ভাৰত ৰত্ন যি গোপীনাথ বৰদলৈ আছে, গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তিত সেৱা জনাই প্ৰথমটো কাৰ্যসূচী আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নৱগ্ৰহৰ যি গোপীনাথ বৰদলৈ উদ্যান আছে, এই উদ্যানত ভাৰত ৰত্নগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই সেৱা লৈ প্ৰথমটো কাৰ্যসূচী চৰকাৰী দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমটো কাৰ্যসূচী ভাৰত ৰত্নগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই তেখেতে আৰম্ভ কৰিছে। আমি দেখুৱাই আছো নৱগ্ৰহ উদ্যানৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ শ্ৰদ্ধাঞ্জলি জনাই এই যাত্ৰা আৰম্ভ কৰিছে। আগন্তুক 5 বছৰ সুৰক্ষিত অসম হওক তাৰ কামনাৰে তেখেতে এই যাত্ৰা আৰম্ভ কৰিব। আমি দেখুৱাই আছো আৰু যথেষ্ট সংখ্যক লোক আহি উপস্থিত হৈছে, কেইবাগৰাকীও মন্ত্ৰী আহি উপস্থিত হৈছে। ৰামেশ্বৰ তেলীয়ে শ্ৰদ্ধাঞ্জলি জনাইছে, মন্ত্ৰী অতুল বৰা আহি উপস্থিত হৈছে। স্মৃতিস্থলী তাত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এই ধৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমটো এয়া চৰকাৰী কাৰ্যসূচী ভাৰত ৰত্ন গোপীনাথ বৰদলৈদেৱৰ যি স্মৃতিস্থল আছে, স্মৃতিস্থলত তেখেতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এই প্ৰথমটো কাৰ্যসূচীত আটাইকেইগৰাকী মন্ত্ৰী, কালি যি মন্ত্ৰী আছিলে মন্ত্ৰীকেইগৰাকীৰ লগতে বিধায়কসকল উপস্থিত হৈছে, যথেষ্ট সংখ্যক বিধায়ক, আৰু প্ৰথমটো কাৰ্যসূচী এনেধৰণে আৰম্ভ কৰিছে।